নমস্কাৰ, আজি হৈছে ২৭ জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আপুনি ৰেচন কাৰ্ডখন এতিয়ালৈকে পোৱা নাই নেকি? যদি পোৱা নাই তেন্তে আপোনাৰ বাবে এক ভাল খবৰ, কিয়নো এইবাৰ ৫ লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। 180034536111 কল কৰক আৰু সংগ্ৰহ কৰক ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ ৫ লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। এই মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমুদ্ৰককক ৰেচন কাৰ্ড পাবলৈ কি নথি পত্ৰ লাগিব, কেনেকৈ কৰিব লাগিব আবেদন। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। 180034536111 কল কৰক আৰু সংগ্ৰহ কৰক আপোনাৰ ৰেচন কাৰ্ড। পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ ৫ লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন। ২৫ জুনৰ পৰা ১৪ জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন। আৰু অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ অৰ্থাৎ পৰ্টেল মুকলি কৰিছে। pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ। আপুনি প্ৰপত্ৰ পূৰণ কৰি জমা দিয়ক, তেন্তে লাভ কৰিব ৰেচন কাৰ্ড। কিন্তু এই কাম আপুনি কেনেদৰে কৰিব? আপুনি প্ৰথমে আপোনাৰ গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰক, নহ'লে ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰক। আপোনালোকে ৰেচন কাৰ্ড পাই যাব। আৰু কোনে কোনে কৰিব পাৰিব আবেদন সেয়াও জনাই যাম। বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম হোৱা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আৰু আবেদনৰ বাবে লাগিব মাত্ৰ ৬বিধ নথি পত্ৰ। কি নথি পত্ৰ লাগিব সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চিট জমা দিব লাগিব পৰ্টেলত। আৰু পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ ৫ লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দুচকীয়া বাহনৰ চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। দুচকীয়া বাহনৰ চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স। আৰু ১৫ জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স আৰু ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো। আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব অতিৰিক্ত জৰিমনা। ২,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীয়ে। আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা। দুচকীয়া বাহনৰ চালকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স। অহা ১৫ জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স। ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো। আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব জৰিমনা। ২,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্তকৈ ধন লৈছে নেকি? প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে। ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্তকৈ ধন লৈছে নেকি? আপুনি নাজানে নেকি আপোনাৰ জিলাখনত ৰন্ধন গেছৰ মূল্য কিমান? তেন্তে চাওক আজিৰ এই খবৰ। প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা। চাই লওক কোন জিলাত কিমান দাম। বজালীত ৮৯৫ টকা, বাক্সাত ৯১০ টকা, বৰপেটাত ৮৯৫ টকা, লগতে বিশ্বনাথত ৯১৮ টকা ৫০ পইচা, বঙাইগাঁৱত ৮৭৮ টকা, লগতে কাছাৰত ৯৭৮ টকা ৫০ পইচা, চৰাইদেউত ৮৬৮ টকা ৫০ পইচা, লগতে চিৰাঙত ৮৭৮ টকা, দৰঙত ৯১০ টকা আৰু ধেমাজিত ৯১৮ টকা ৫০ পইচা আৰু ধুবুৰীত ৯০৩ টকা ৫০ পইচা, ডিব্ৰুগড়ত ৮৫২ টকা, ডিমা হাছাওত ১০১১ টকা ৫০ পইচা আৰু গোৱালপাৰাত ৮৮৬.৫০। আহিছোঁ আন এক খবৰৰ মাজলৈ। অবৈধ স্বামী বিচাৰি আজি চলিছে মাৰাথন অভিযান। হাতত তালিকা লৈ সাজু হৈছে অসম আৰক্ষী। গাড়ীয়ে নামি পৰিছে আৰক্ষী আৰু অবৈধ স্বামী বিচাৰি আজি চলিছে মাৰাথন অভিযান। হাতত তালিকা লৈ সাজু হৈছে এবাৰ অসম আৰক্ষী। গাড়ীয়ে নামি পৰিছে এতিয়া গাঁৱে ভূঞে অসম আৰক্ষীৰ দল। আৰক্ষীৰ সহায়ৰ বাবে আহি গ'ল
CMPO আৰু এইবাৰ সকলো অবৈধ স্বামীক কৰা হ'ব গ্ৰেপ্তাৰ। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰীকে ধৰি কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, নগাঁও, হোজাইকে ধৰি সকলো প্ৰান্তত এবাৰ একশ্যন আৰম্ভ কৰিব অসম আৰক্ষীয়ে। বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ গাঁৱে গাঁৱে অভিযান আৰু হাৰি নাযাব কোনো অবৈধ স্বামী। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব তীব্ৰ অভিযান। জিলাই জিলাই নিযুক্তি দিয়া হ'ল চাইল্ড মেৰিজ অফিচাৰ্ছ আৰু অবৈধ স্বামী বিচাৰি পুনৰ বৃহৎ অভিযান এবাৰ অসম আৰক্ষী আৰম্ভ কৰিছে। বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰে দিলে এই নতুন নিযুক্তি আৰু প্ৰতিখন জিলাতেই এই বিষয়াসকলক নিৰীক্ষণ কৰিব বাল্য বিবাহৰ ঘটনা।